মীৰা বাইদেউ আপোনাৰ ওচৰলৈ যদি আহোঁ মহিলা কংগ্ৰেছৰ আপুনি নেতৃত্ব লৈছে আৰু ৰাজনৈতিক দলত আজি আমি মহিলাৰ কথাও যেনেকৈ সমান্তৰালকৈ পাতিছোঁ সুৰক্ষাৰ ক্ষেত্ৰতে হওক বা মহিলা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে হওক আপুনি কেনেকৈ চায় বা দলবিলাকৰ ভূমিকা আছে শাসক হওক বা বিৰোধী হওক সকলোৰে এটা ভূমিকা আছে ডেফিনেটলি আপোনাৰ ল মেকাৰ হৈছে কোন ল মেকাৰবিলাকে হৈছে পলিটিচিয়ান যোনে বিধায়ক হওক সাংসদ হওক তেওঁলোকে আইন বনায় গতিকে আইন বনোৱা লোকসকলো যাতে আইনৰ লগত যাতে কোনো ধৰণৰ ইনফ্লুৱেঞ্চ নহয় তেওঁলোকো সংযত হোৱাটো ভাল কথা কওঁতেও সংযত হ'ব লাগে আজি তাৰিখত আপুনি দেখিছে আমাৰ আইন বনোৱা যিবিলাক বিধান বনায় তেওঁলোকৰ মুখতে কোনো লাগবান নাইকিয়া এটা পৰিৱেশ হৈছে দ্বিতীয় কথাটো মই কৈছোঁ অসম পুলিচৰ এটা মানে কৰ্তৃত্ব আছে অসম পুলিচৰ কিন্তু এটা নাম আছে অসম পুলিচৰ কিন্তু অসম পুলিচৰো আজি তাৰিখত উপায় নাই অসম পুলিচক কোনো পলিটিচিয়ানে আপুনি দেখিছে আপুনি আজি অলপ দিনৰ আগত এখন গাড়ীত ৰাতি এগৰাকী ছোৱালীয়ে হিট এণ্ড ৰান এটা এনে ঘটনা এই যে কাম কৰি থকা লেবাৰক গুচি গৈছিলে সেই ঘটনাটো আজি তাৰিখত কি হ'ল এই কথাবিলাক পলিটিকেল ইনফ্লুৱেঞ্চ হয় পুলিচৰ উপায় নাইকিয়া হৈ যায় পুলিচৰ যেতিয়া কৈ দিয়ে যে আপুনি এইটো কেছত এনেকৈ কৰিব কেছ ডায়েৰীটো কোনে লিখিব আইঅ' এজনে লিখিব যোনজনে লিখিব সেইজনক যদি এনেকৈ এজন ডাঙৰ হাই লেভেল যদি মানুহে কৈ দিয়ে যে পুলিচ ডায়েৰীটো যদি অলপ ঢিলা কৰি দিব লাগে তেওঁৰ উপায় নাইকিয়া হৈ যায় অসম পুলিচক যদি অসম পুলিচৰ যিটো খাকী পোছাকৰ যিটো তেওঁলোকৰ পাৱাৰ সেইটো যদি ইণ্ডিপেণ্ডেণ্টলি যদি ৰুল কৰিবলৈ দিয়ে মই কৈছোঁ অসমত ক্ৰাইম নহয় অসম পুলিচৰ সেই দক্ষতা আছে কিন্তু অসম পুলিচৰ সেই দক্ষতাটো কৰিবলৈ আজি তাৰিখত নিদিয়ে কাৰণ আজি তাৰিখত অসম পুলিচৰ গোটেই নাকিটো দিছপুৰৰ পৰা কণ্ট্ৰল হয় এক দুই নম্বৰ মই আপোনাক কথাটো কৈছোঁ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ আহিলে মই আপোনাক সৰু উদাহৰণ এটা দিছোঁ মোৰ ছোৱালী কালি যোৰহাট গৈছে তাই হালধীয়া ফ্ৰক এটা পিন্ধি পেলাই বাগানত বাইক মানে মোৰ ভাগিনজনীৰ লগত ফটো দিছে মই ইমিডিয়েটলি তাইক ফোন কৰিছোঁ এইটোতো হালধীয়া ফ্ৰক তোমাৰ নহয় ক'ত পালা ফ্ৰকটো তাই কৈছে নহয় ৰিলায়েন্সৰ পৰা মুনুবাই মা মোক কালি ভিন্দু আৰু মুনুবাই কিনি দিছে মানে মই আপোনাক কোনটো কথা কৈছোঁ ছোৱালী এজনীয়ে ইমান ৰং ৰহইচ কৰি যে দূৰৰ পৰা আহি ইয়াত পঢ়ে মাক বাপেকে এটা লিমিটেড ফাণ্ড পঠায় কাৰণ অসমত যিবিলাক ল'ৰা ছোৱালীয়ে ইয়াত পঢ়িবলৈ আহে বহুত বেছি ধনী মানুহখিনিৰ কথা মই নকওঁ মিডিয়কাৰ ল'ৰা ছোৱালী যিখিনি ল' মিডল ক্লাছৰ আহে তেওঁলোকৰ যদি আপুনি ইনষ্টাগ্ৰাম বা ফেচবুক চাই তাহাঁতে যিটো হাই লেভেল ড্ৰেছত থাকে বা হাই লেভেল তাহাঁতে বাৰ চাৰত যোৱা ফটো দিয়ে পিতৃ মাতৃ এইটো নৈতিক দায়িত্ব নহয় নেকি চেক কৰা যে তুমি ইমানখিনি মানে হাই লেভেল তুমি এটা লাইফত ক'ত গৈছা তাৰমানে তেওঁ কিবা এটা শ্বৰ্টকাট লৈছে এইটো অভিভাৱকেও চাব লাগিব আমি কিন্তু মনিটৰ কৰোঁ যে আমাৰ ছোৱালীজনীয়ে আজি ইনষ্টাগ্ৰামত কি দিছে কাৰণ মোৰ ছোৱালীও বাহিৰত পঢ়ে এইটোও চাব লাগিব আৰু মাক দেউতাকে সেইটো দৰকাৰ হ'লে নিজে আহি পেলাই বা তেওঁলোকক মাতি নি হ'লেও সেইটো এটা তেওঁলোকক সংস্কাৰ দিয়াৰ দৰকাৰ যে কাট ইয়ৰ কোট একৰ্ডিং টু ইয়ৰ ক্লথ এতিয়া কেনেকুৱা হৈছে কাপোৰ ইমানকণ তাতকৈ বেছি তেওঁলোকে এইটো কৰিবলগীয়া হৈছে মোক বেয়া পাব নালাগে মই এইটো এগৰাকী মাতৃ হিচাপে গোটেই কথাখিনি কৈ আছোঁ থাৰ্ড কথাটো হৈছে আজি তাৰিখত মানে যিবিলাক ধৰক এতিয়া আপুনি দেখিছে আমি সদায় মহিলা ইনভলভ হ'লে আমি ছোৱালীজনীক চফ্ট টাৰ্গেট কৰি লওঁ নম্ৰতা বুলি কৈছোঁ কিন্তু নম্ৰতাক যে লৈ যোৱা তিনিটা মতা মানুহ তাত ল'ৰা মানুহ সোমাই আছে এইকেইটাৰ কথা কম পাতিছে নম্ৰতা কেছটো হৈছে কিন্তু নম্ৰতাৰ লগত থকা তিনিটা ল'ৰাৰ কেছটো কিন্তু আমাৰ মুখত ল'ৰাকেইটাৰ নাম এতিয়া মনত নাই এইটো বন্ধ কৰিব লাগে ক্ৰাইমটোৰ লগত কেৰেক্টাৰৰ কথা যদি কেৰেক্টাৰ এছেচিনেট কৰক ওৱান ছাইডেড কেৰেক্টাৰ বেয়া কেতিয়াও নহয় বোথ ছাইড তাত ইনভলভ থাকে পুৰুষ মহিলা দুইটাকে তাত ইনভলভ কৰাটো দৰকাৰ মই থাৰ্ড কথাটো আপোনাক কৈছোঁ আজি তাৰিখত ক্ৰাইম বা ল'ৰা ছোৱালীৰ সংস্কাৰ কিয় কমিছে আমি কৈছোঁ আমি অসমীয়া ছ'চাইটি আমি শিপা পাহৰিব নালাগে এই বা নম্ৰতা যে আজি যে বাহিৰত ওলাই গৈছে নম্ৰতাৰ মাতৃক দেখিলে এটা সহজ সৰল আমাৰ নিচিনা এটা নৰ্মেল ফেমিলিৰ মহিলা এগৰাকী নৰ্মেল ফেমিলিৰ মহিলা এগৰাকী উইথ ডিউ ৰেচপেক্ট মই কৈ আছোঁ ল'ৰা ছোৱালীয়ে এইটো পৰ্যায়লৈ যেতিয়া যাব তাৰ কাৰণটো মই আপোনাক কৈছোঁ আজিকালি মানুহে আগতে আমি গধূলা হ'লে কি কৰোঁ ধূপ ধূনা দিওঁ গোসাঁইত ঘৰত ঘোষা গায় ঘৰত এটা মাহী পেহী আহে এটা আত্মীয়তা থাকে আজিকালি ল'ৰা ছোৱালীক যদি আপুনি ধূপ ধূনা গোসাঁইত গধূলা দিয়া কথা কয় কিন্তু ইটছ মাই লাইফ মোৰ এতিয়া 40 বছৰ 50 বছৰ হোৱা নাই এই কামটো নকৰোঁ এইটো আউটডেটেড বুলি ভাবে কিন্তু ধূপ ধূনা বা মন্দিৰত যোৱা গোসাঁই ঘৰত যালে ল'ৰা ছোৱালী এটা সংস্কাৰ আৰু সংযম আহে এই কথাটো কিন্তু ইৰিলেভেণ্ট নহয় কাৰণ ঘৰখনৰ পৰা ষ্টাৰ্ট হ'ব দ্বিতীয় মই আপোনাক কথাটো মানে এইটো কথা মই আপোনাক কৈছোঁ আজি তাৰিখত আপুনি যদি এতিয়াও মোৰ লগত যায় মদৰ দোকানত এতিয়া বেয়া পাব ইনষ্টাগ্ৰাম বা ক'ৰবাত থকা য়ং কনচেপ্টে মোক বেয়া পাব মোৰ ছোৱালীয়ে সদায় কয় মা এইবিলাক কথা নক'বা ইনষ্টাগ্ৰামত তোমাক বহুত বেয়াকৈ কয় তুমি নক'বা মই ক'ম মাতৃ হিচাপে মদৰ দোকানত মদ খাওক মই বেয়া কথা বুলি নকওঁ মদৰ দোকানত ছোৱালী এজনীয়ে যিটো গধূলা সময়ত বাইকৰ পৰা লাফ মাৰি নামি মদৰ বটল কিনিবলৈ যায় এইটো অদম্য সাহস
এইটো মই সাহস বুলি কৈছো ছোৱালী বুলি নহয় ছোৱালী ল'ৰা আমি যুৱ প্ৰজন্ম ল'ৰা ছোৱালী সবকে কৈছো ন মই সবকে কৈছো মই কৈ থাকোতে কথাটো বেয়া পাব কিন্তু আজি যে আত্মহত্যা ইমান কি কাৰণত হৈছে এই হতাশগ্ৰস্ততা কিয় বৃদ্ধি পাইছে ল'ৰা ছোৱালী আপোনাক মই এদিন মোৰ ছোৱালীজনীক মই খান মাৰ্কেটৰ কাষৰ গলি এটা মই লৈ গৈ দেখুৱাইছোঁ যে ছোৱালীয়ে কেনেকৈ মদ খাইছে কেনেকৈ চিগাৰেট খাইছে ৰাতি কেনেকৈ চুলি লাগিছে দিজ আৰ দ্য ফ্ৰাষ্ট্ৰেটেড লাইফ কি কাৰণত হৈছে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ মনৰ কথা নুশুনে স্পেচ নিদিয়ে পিতৃ মাতৃয়ে সময় নিদিয়াৰ কাৰণে ল'ৰা ছোৱালীয়ে লাষ্টত এটা বিন্দাছ লাইফ ইটছ মাই লাইফলৈ গুচি যোৱাৰ কাৰণে আজি তাৰিখত ভাৰতবৰ্ষৰ ভিতৰত অসমতে আত্মহত্যাৰ সংখ্যা সবতছে বৃদ্ধি পাইছে প্ৰিয়ংকা মই এটা কথা আপোনাক সুধিছোঁ এই বাইদেউ যিখিনি কথা ক'লে সকলো আঁতৰি গৈছে মোবাইল ফোনৰ ব্যৱহাৰত আমি একেটা ঘৰতে চব থাকে কিন্তু কাকো মাতিবলৈ সময় নাই কিন্তু ফোনৰ জৰিয়তে গোটেই পৃথিৱীৰ লগত সকলো জড়িত হৈ আছে হয় এতিয়া ফোন ডিজিটেল মানে সোশ্যাল মিডিয়াৰ এটা বিৰাট ডাঙৰ ষ্ট্ৰং ইনফ্লুৱেঞ্চ এটা ইটছ কানেক্টিং পিপল অনলাইনত ইমান মানুহৰ অচিনাকি সাংঘাতিক বহুত স্কেম বহুত এনেকুৱা ধৰণৰ কথাও হৈছে মোৰ প্ৰফেশ্যনেলি স্পিকিং আমি এনেকুৱা কেছেছো পাওঁ যিটো বাইদেৱে ক'লে যে হতাশাত বৃদ্ধি হৈছে এনেকুৱা কেছেছ আহিছে হতাশাৰ কি তেওঁলোকে এটা ৰিলেশ্যনশ্বিপ গ্ৰ' কৰিলে কোনো এদিনা দেখা নাই শুনা নাই ফেচবুক মেছেঞ্জাৰত ইমানে আগবাঢ়ি গ'ল যে পইচা লেনদেনো হ'ল আৰু তাৰপিছত এইটো গৈ পেলাই এটা স্কেম বা এটা ফ্ৰড প্ৰুভ হয়গে আৰু তেতিয়া সাংঘাতিক ভাগি পৰে যে ইমান ডাঙৰ মানে এটা একদম সাংঘাতিক মোবাইলত খেলি আত্মহত্যাৰ দৰে ঘটনাও হৈছে ডেফিনেটলি আৰু এইখিনি যেটো কথা আমি পাতি আছো সেফটি বা আমি ৰোল অফ পুলিচ আৰক্ষীৰ বিষয়ে কি কৰিব লাগে নালাগে কিন্তু এটা বস্তু আমি আজিকালি দেখা পাওঁ যে ওভাৰঅল on a general picture although এটা আমি জেনাৰেলাইজ কৰিব নোৱাৰো বাট আমি এটা নতুন এটা আমি ট্ৰেন্ড দেখা পাওঁ যে মানুহৰ ফিয়াৰ অফ ডেঞ্জাৰটো বহুত কমি গৈছে যেটো কাৰণে মই কৈছিলোঁ যে সাইকোলজিক্যাল মাইন্ডেডনেছটো মানুহৰ এতিয়াও বৃদ্ধি হ'বলৈ বাকি আছে বা মই এইটো কাম কৰিলে মোক কি হ'ব হে কনসিকুৱেন্সটো হেতু কাৰণ তেওঁলোকৰ দ্য ফিয়াৰ অফ কয় যে কি এইটো কাম নকৰিব এইটো এফআইআৰ লিখিব সমাজৰ এনেকুৱা অভিভাৱক কিছুমানো আছে আমাৰ জ্যেষ্ঠসকল হওক আমি হওঁ আমাৰ কনিষ্ঠসকলৰ লগত আমাৰ যেহেতু এখন কলেজত মই ক্লাছো লওঁ এটা মোৰ তাত বহুত কিটা কেছ আহে কৈ আহি এটা কথাই কয় মই আজি মই ল'ৰা ছোৱালী আৰু এটা কথা এটা ইম্পৰ্টেণ্ট কথা আজি আমি ছোৱালী কেছ ডিছকাছ কৰিছোঁ কাৰণে কৰিছোঁ কিন্তু কোনো এটা কেছত আমি পটকে চুমি কেছ বুলি কৈ দিওঁ আমি অমুক নম্ৰতা কেছ বুলি কৈ দিওঁ কিন্তু গোটেইখিনিতে যে ল'ৰাও আছিলে ইনভলভ ইয়াতে 40 ইয়াৰ্ছ হ'ল নম্ৰতা কেছটো যে আছিলে তাইতো মাত্ৰ 20 কিমান হে 20 বছৰ এজন মানুহে কেনেকৈ লাষ্ট কথা কম ছোৱালীখিনিক কম যে ফ্ৰেণ্ডশ্বিপ বনাওঁতে বা বয়ফ্ৰেণ্ড বনাওঁতে এটাই চিন্তা কৰিব লাগিব যে তেওঁলোকে ফিজিক্যালি কাৰণে আহিছে নে পইচা চাই পেলাই আহিছে নে কি আহিছে সেইখিনি কিন্তু চিন্তা কৰিব লগা হৈ গৈছে কিন্তু ৰঙীন জগতখনৰ পিছফালে যে কিমান ভয়ানক আছে সেইখিনি কিন্তু আজি নতুন প্ৰজন্মই